সৰু বেটালৈ আহি কেনেকুৱা লাগিছে? খুব ভাল লাগিলে। মই সমলৈ অটো এজেঞ্চিৰ মাধ্যমেৰে দাদাহঁতৰ তাত লকেশদাহঁতৰ তাত থাকিলো, ভাল লাগিলে। তাৰপিছত ইয়ালৈ আহিলো, ইয়ালৈ আহি শিশু বিকাশ কেন্দ্ৰটো দেখি আৰু ভাল লাগিলে। তাতে আপোনালোকৰ ড্ৰয়িং ৰুমতে ইমান ধুনীয়াকৈ সকলোবোৰ আচবাববোৰ দেখি ইমান ভাল লাগিছে। ইমান সৰু সৰু বস্তু, ইমান ধুনীয়াকৈ আপুনি ঘৰটো সজাই ৰাখিছে। পৰিৱেশটো বা ভাইবটো ঘৰটোৰ ভিতৰত বিৰাট পজিটিভ। আৰু যেতিয়া মানুহৰ মনটো সংস্কৃতিবান হয় তেতিয়াহে আচলতে এনেকুৱা ধৰণৰ কামৰ লগত ব্যস্ত হ'ব পাৰি। আপুনি ধৰক শিক্ষকতাৰ লগত জড়িত, ইমান কৰ্মব্যস্ততাৰ মাজত থাকিও এনেকুৱা কণ কণ মইনা মইনীসকলক যে সময় দিয়ে তাৰ বাবে বহুত ধন্যবাদ। তেওঁলোকক দেখি মোৰ মুখৰ হাঁহিটো আৰু উজ্জ্বল হৈ গ'ল। সুকন্যাৰ কাৰণে এষাৰ কওক আপুনি, শুভেচ্ছা দিয়ক। সৰু ছোৱালী তাই সুকন্যা ইংৰাজীৰে। সুকন্যাই ভাল অভিনয় কৰক আৰু ভৱিষ্যতে আৰু আগুৱাই যাওক, তাৰে কামনা কৰোঁ। সুকন্যাকটো এইকেইদিন মানে আমাৰ দাদাৰ ঘৰত আছে, এয়া অলকেশ দাস। কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। তাই সিদিনা মানে ছচিয়েল মিডিয়াৰ আগত এটা কথা কৈছিল যে ইফালে গ'লে মানে এপাক হলে ভুমুকি মাৰিব। নেক্সট টাইম আৰু আহিছে, আহি ভুমুকি মাৰিছে আমাৰ তাতে। বেলেগ ঠাইত নাটক আছে আনন্দ বজাৰত। তাই ভণ্টি দাদা বুলি মানিছে, যিহেতু তাইও মোৰ দ্বিতীয় ভণ্টি বুলি মই মানি লৈছো। তাৰ মানে এতিয়াৰ পৰা দাদাৰ দুটা ভণ্টি হ'ল, নমিতা আৰু সুকন্যা। সুকন্যা, হয় হয় হয়। এই তোমালোকৰ কেনেকুৱা লাগিছে? বাইদেউৰ নাটক চাই কেনেকুৱা লাগিছে? কি গান গাইছিল? কেনেকুৱা লাগিছে? আৰু নাটক চাবানে? আৰু মোবাইল বেছিকে নাচাবা দেই। মই দেখিছো ভিডিঅ' শংখ বজাইছা, ধুনীয়াকে প্ৰাৰ্থনা কৰিছা, ভালকে পঢ়া শুনা কৰিবা। বাইদেৱে যেনেকে শিকায় তেনেকে শিকিবা। এনেকুৱা ধুনীয়া পৰিৱেশ এটা পাইছা, হয় নাই? আৰু মোবাইলটো কমকে চাবা দেই। মোবাইলটো বেছিকে নাচাবা, টিকটক বেছিকে নাচাবা, কমকে টিকটক চাবা, কমকে ফেচবুক চাবা, কমকে ইনষ্টাগ্ৰাম চাবা, আৰু বেছিকে পঢ়িবা কিতাপ দেই। তোমালোকৰ এতিয়া পঢ়াৰ বয়স, হয় নাই? হয়নে? পঢ়িবানে? মোবাইল বেছিকে নাচাবা, হ'বনে? হ'বনে নাই? তোমালোকে ভালকে পঢ়িলেহে বাইদেউ আকৌ আহিব। ভালকে পঢ়িবা দেই, আৰু বাইদেৱে যেনেকে শিকায় তেনেকে কৰিবা। মই আকৌ আহিম, এফালে আহিলে মই আকৌ আহিম ইয়ালে দেই। নমস্কাৰ দিয়া চবে। বাই বাই, চি ইউ। ব'লা বাই বাই, ভালকে পঢ়িবা। অ দাদা ওলাই দিওঁ দেই, ফোন কৰিম। বৌক ক'বা বাই।